36 কেজি 800 দাদা ইয়াত মাছ কিমান দিয়া হল 3 কুইন্টাল 27 কিলো দিছে 3 কুইন্টাল 27 কেজি আৰু ফার্স্ট প্রাইস কিমান আছে ফার্স্ট প্রাইস 1 লাখ আছে 1 লাখ সেকেন্ড প্রাইস 50,000 থার্ড তো 20 20,000 গাইস 20,000 আৰু ফোর হল 10 10,000 আৰু কনসোলেশন প্রাইস আছে আপোনালোকক মই সাতটো দেখাই দিম আৰু দাদা এন্ট্ৰি ফিস কিমান আছিল 1000 ওয়েলকাম টু মাই নিউ ব্লগ মই আজি আছো জিৰাত মানে কি এখন ডাঙৰ জাকৈ মাৰা কম্পিটিশন হ'বলৈ গৈ আছে অহা 7 সেপ্টেম্বৰ সেই উপলক্ষে আজি আহিলো আজি মানে কি আজি 2 তাৰিখ আজি মানে ইয়াত মাছ দিয়া হ'ব মাছ তাৰ পিছত 7 তাৰিখে ফাইনাল কম্পিটিশন হ'ব গতিকে কি কিমান প্ৰাইজ আছে কিমান সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই থাকিম আহা বন্ধু গাইস ইয়া দেখক প্ৰাইজ সমূহ 1,50,000 20,000 10,000 আৰু ইয়া এন্ট্ৰি ফিজ আছে 1,000 তাৰপিছত ইয়া জাকৈ মাৰা কম্পিটিশন জিৰা তাৰপিছত গোৱালপাৰা আসাম 7 সেপ্টেম্বৰ লাকি ড্ৰ আছে 5,000 3,000 2,000 আৰু ইয়া কনসোলেশন প্ৰাইজ আছে এইবিলাক দেখাওক আপোনালোকে আৰু ইয়া কন্টাক্ট নাম্বাৰ আছে ইয়া আৰু ইয়া টাইম আছে আপোনালোকে দেখক টাইম 10টা পৰা 12টা লৈকে আছে আপোনালোকে 2 ঘণ্টাৰ ভিতৰত 50,000 টকাৰ 1 লাখ টকাৰ আপোনালোকে লাকি মেন হৈ যাব পাৰে আৰু আপোনালোকক দেখুৱাই আছো পুখুৰীটো আহক গাইস আৰু এইপিনে দেখক পুখুৰীটো এইটো বহুত ডাঙৰ পুখুৰী এয়া এইপিনে দেখক আৰু গাইস মই কমিটিৰ মানুহজনৰ লগত আপোনালোকক কথা পাতি দেখুৱাম আপোনালোকে চাই থাকিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে গাইস ফাইনালি মাছৰ গাড়ী আহি গেল আৰু কিমান মাছ আহিছে সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই থাকিম আৰু এই গাড়ীখন অলপ দেখুৱাই দিয়া এইপিনে মানে মাছ দিয়া হ'ব মাছ কেনেকে দে কিমান মাছ আপোনালোকক দেখুৱাই আছো এইপিনে দেখা দে এফালে ডাঙৰ দেখাও গাইস আপোনালোকে দেখিব পাৰিছে ইয়া গাড়ীৰ পৰা পুৰা মাছবোৰ নুমাই কিনে পুখুৰীত এৰি দিয়া হৈ আছে গাইস মানে 7 সেপ্টেম্বৰ তাৰিখে ইয়াত মানে এখন জাকৈ মাৰা কম্পিটিশন হ'ব গাইস আপোনালোকে মাইকী পুৰুষ সকলে ইয়াত যোগদান কৰিব পাৰিব আৰু গাইস আপোনালোকে যদি ইয়াত উইনাৰ হ'ব বিচাৰে তেতিয়া হলে ডাঙৰ জাকৈ লৈ আহিব মোৰ তৰফৰ পৰা আপোনালোকৰ এটা সাজেশন তেতিয়া হলে আপোনালোকে ইয়াত জিকিব পাৰিব আৰু গাইস ইয়া দেখক কি মাছ দিছে কি মাছ দিয়া নাই আৰু টোটাল ইয়া তলত দেখক 3 কুইন্টাল 27 কেজি ইয়াত মাছ দিয়া হৈছে গাইস ফাইনালি এতিয়া ইয়াত মাছ দিয়া হৈ গল কমপ্লিট আৰু আপোনালোকে দেখিব পাৰিছে দুইখন গাড়ী আহিল আৰু লগতে ইয়া কমিটিৰ মানুহ আছে ইয়াৰ পৰা মই সুধিলম দাদাৰ পৰা কিমান মাছ দিয়া হল কিমান প্ৰাইজ আছে সম্পূৰ্ণভাৱে আপোনালোকক কৈ যাম আপোনালোকে চাই থাকিব দাদা ইয়াত মাছ কিমান দিয়া হল 3 কুইন্টাল 27 কিলো দিছে 3 কুইন্টাল 27 কেজি আৰু ফার্স্ট প্রাইস কিমান আছে ফার্স্ট প্রাইস 1 লাখ আছে 1 লাখ সেকেন্ড প্রাইস 50,000 থার্ড তো 20 20,000 গাইস 20,000 আৰু ফোর হল 10 10,000 আৰু কনসোলেশন প্রাইস আছে আপোনালোকক মই সাতটো দেখাই দিম আৰু দাদা এন্ট্ৰি ফিস কিমান আছিল 1,000 দাদা মানে কিছুমান এই ফিশিং কম্পিটিশনত কিছুমান মানে কিছুমান কমিটিৰ মানুহ নাথাকে সাইডে যত মানে বেলেগ মানুহ আহিয়ে না এটা ডাঙৰ মাছ আনি মানে ইয়াত আনি দেখুৱাইছে মই এইটো ডাঙৰ মাছ পাইছো এনেকুৱা বুলি কয় তাতে মানে আপোনালোকে কেনেকুৱা ধৰণৰ সিকিউৰিটি ৰাখিব
এই বেছি চিকিউৰিটি ৰাখিব অঁ। আমি চাৰিওপিনে মানে বেলেগৰ পাৰা লৈ আহি যদি একদম ধৰি ৰাখিব ধৰিব গাইজ মানে বেলেগৰ পৰা যদি এনেকুৱা কোনোবাই যদি মানে বেলেগ কৰিব বিচাৰে মানে বেলেগৰ পৰা মাছ আনি যদি ইয়াত মানে ডাইৰেক্ট দেখুৱাব খোজে যে মই ডাঙৰ মাছটো পাইছোঁ তেতিয়াহ'লে চাৰিওপিনে চিকিউৰিটি থাকিব আপোনালোকে টেনশ্যন কৰিব নালাগে গতিকে আপোনালোকে আহক আৰু 2 ঘণ্টাৰ ভিতৰত আপোনালোকে 1 লাখ টকা আপোনালোকে জিকাৰ কাৰণে চেষ্টা কৰক থেংক ইউ দাদা আপোনাক ধন্যবাদ জনাইছোঁ আৰু গাইজ আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ কোনোবাই যদি ফিচিং কম্পিটিশ্যনত যোগদান কৰিব বিচাৰে বা খেলিম বুলি ভাবি আছে তেওঁলোকে মোৰ স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰটো আৰু দাদাসকলৰ নাম্বাৰবিলাক দি দিম আপোনালোকে কণ্টেক্ট কৰি ইয়াত মানে জইন কৰিব পাৰিব থেংক ইউ থেংক ইউ